বিশেষকৈ সকলোৱে জানে মই মিলন বৰগোহাঁই আটাচুৰ প্ৰাক্তন তেওঁ আগত সভাপতি আছিলে। তেওঁ মোৰ পৰা ধাৰত পইচা লৈছিলে, বহুত দিন খুজিলে তেওঁ মানে পইচাটো দিব নিবিচাৰে। তেতিয়া নেকি পইচাটো খোজা ভালদৰে বহুতবাৰ খোজা হৈছিলে, কিন্তু তেওঁ মানে মৃত্যু ভাবুকি তেওঁৰ লগত বহুত সংগত ল'ৰা আছে, বেলেগ বেলেগ ধৰণৰ মানুহ আছে যে তেওঁ মোক মৰাৰ কথাহে চিন্তা কৰে, কিন্তু সেই কথা নহয়। সেইকাৰণে বিশেষ বহুত কথা চিন্তা কৰি এবাৰ আইনত জনাইছোঁ যে তেওঁ এনেকুৱা যাতে বহুতো লোকৰ আমাৰ নিচিনা আমি ধৰক ব্যৱসায় কৰা ল'ৰা, আমি সমাজৰ হকে কাম কৰোঁ, আমাৰ পইচাটো যাতে যিটো প্ৰাপ্য দিছোঁ তেওঁ ঘূৰাই দিলে ভাল হয়। এই ক্ষেত্ৰত যদি মই 15.5 লাখ টকা দিছিলোঁ তেওঁক, তেওঁ 1.5 লাখ মিলন বৰগোহাঁই 1.5 লাখ টকা তেওঁ মোক ঘূৰাই দিলে আৰু বাকী দিবলৈ আছে। আইনত দিছোঁ, আইনে সহায় কৰিছে আৰু আইনক ধন্যবাদ জনাইছোঁ। ভয় ভাবুকিটো তেওঁতো বহুতৰ আগত দিয়ে থাকে, কিন্তু মুখামুখি তেওঁ মোক দিয়া নাই, বহুতৰ আগত বিভিন্ন ধৰণে তেওঁ মোক দিছে। 14 লাখ টকা পাবলৈ আছে, 14 লাখ টকা পাব আছে। মিলন বৰগোহাঁই প্ৰাক্তন আটাচুৰ সভাপতি আছিলে। মই ধাৰত ব্যৱসায় সূত্ৰে ধাৰত লৈছিলোঁ। লাচিত গগৈ। হয়, মই থানাৰ পৰা আহোঁ, ধাৰত তেওঁ ব্যৱসায় সূত্ৰে ধাৰত লৈছিলে। 2023 চনত লৈছিলে। প্ৰেৰণ কৰিছিলোঁ। আইনৰ ফালৰ কোৰ্টৰ ফালৰ পৰা নটিচ দিয়া হৈছিলে, তেওঁ ডকুমেণ্টছ আছে, সকলো আছে। মই নাজানো সেইটো, এতিয়া মই থানাত আইনৰ সহায় লৈছোঁ, আইনৰ নিশ্চয় মানে আইনে ভাল দিয়া হৈছে। উকিল নটিচ তেওঁ ৰিচিভ কৰে, কিয়নো একো নজনায়, একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।